অসম ৰাজ্যিক কৃষি বিপণন পৰিষদৰ অনুমোদিত বজাৰ দৰ এনে ধৰণৰ ঢেকিয়াজুলি বজাৰত বেঙেনাৰ প্ৰতি কুইণ্টলত ন্যূনতম মূল্য 1200 টকা অধিকতম মূল্য 2000 টকা বন্ধাকবি 1600 টকা 1800 টকা তিয়হ 2500 টকা 2600 টকা কেঁচা জলকীয়া 10000 টকা 11000 টকা বালুগাঁও বজাৰত আলুৰ প্ৰতি কুইণ্টলত ন্যূনতম মূল্য 2800 টকা অধিকতম মূল্য 3000 টকা ৰঙালাও 1500 টকা 1800 টকা গাজৰ 6000 টকা 8000 টকা বিলাহী 3500 টকা 3600 টকা নগাঁও বজাৰত তিতা কেৰেলাৰ প্ৰতি কুইণ্টলত ন্যূনতম মূল্য 3000 টকা অধিকতম মূল্য 3500 টকা পটল 2500 টকা 3200 টকা পিয়াজ 3600 টকা 3700 টকা জিকা 2800 টকা 3500 টকা যোৰহাট বজাৰত ভেন্দিৰ প্ৰতি কুইণ্টলত ন্যূনতম মূল্য 1400 টকা অধিকতম মূল্য 1500 টকা লেচেৰা 3500 টকা 3600 টকা বিলাহী 3500 টকা 3800 টকা পটল 2200 টকা 2400 টকা यूरिया का स्वदेशी उत्पादन 70 लाख टन बढ़ाने के लिए 6 उर्वरक संयंत्रों का उद्धार किया जा रहा है। FCIL के गोरखपुर, सिंदरी, तलचर और रामागुंडम संयंत्र, HFCL की बरौनी इकाई और BVFCL की नामरू फोर्थ। सोने पर सुहागा ये है कि देश में अब बनेगा सिर्फ नीम लेपित यूरिया, क्योंकि इससे होगा किसानों का फायदा ही फायदा। अनाज का उत्पादन 10% तक बढ़ेगा। बढ़ेगी 10 से 15% नाइट्रोजन क्षमता। অসমত অতি লাভজনকভাৱে কাঠফুলাৰ খেতি কৰিব পৰা যায়। বছৰ জুৰি কৰিব পৰা ভিন্ন প্ৰকাৰৰ কাঠফুলাৰ কৃষি পদ্ধতি আৰু ইয়াৰ লাভজনক দিশ সম্পৰ্কে জানিব পাৰি অসমৰ বহুসংখ্যক শিক্ষিত যুৱক-যুৱতী কাঠফুলাৰ খেতি কৰিবলৈ আগবাঢ়ি আহিছে। কাঠফুলাৰ বৰ্ধিত চাহিদা আৰু এই ক্ষেত্ৰখনলৈ আকৰ্ষিত হোৱা লোকৰ সংখ্যাৰ প্ৰতি লক্ষ্য ৰাখি উদ্যান শস্য সঞ্চালকালয়ৰ দ্বাৰা আয়োজন কৰা হৈ আহিছে কেইবালানিও প্ৰশিক্ষণ কাৰ্যসূচী। উল্লেখ্য যে পূৰ্বে অনুষ্ঠিত হোৱা কাঠফুলাৰ প্ৰশিক্ষণত অংশগ্ৰহণ কৰা বহুসংখ্যক যুৱক-যুৱতীয়ে ইতিমধ্যে কাঠফুলা উৎপাদনৰ কামত ব্ৰতী হৈছে। 21 জানুৱাৰীৰ পৰা 24 জানুৱাৰীলৈকে খানাপাৰাত অনুষ্ঠিত 4 দিনীয়া প্ৰশিক্ষণত অসম কৃষি বিশ্ববিদ্যালয়ৰ সহযোগী অধ্যাপক ডক্টৰ মনোজ কলিতাই ৰাজ্যখনৰ বিভিন্ন জিলাৰ পৰা অংশগ্ৰহণ কৰা প্ৰশিক্ষাৰ্থীসকলক এনেদৰে বুজাই দিয়ে। বীজত আমি বহুত বেলেগ বেলেগ ধৰণৰ আমি সাবস্ট্ৰেট ইউজ কৰোঁ। সাবস্ট্ৰেট মানে কৈছোঁ আমি কি ইউজ কৰিম, ধান বা গম। আচলতে এই গোটেইখিনি বস্তু নিৰ্ভৰ কৰে যে এটা এৰিয়াত এভেইলেবিলিটি কিহৰ বেছি আছে, কিন্তু কম দামত পোৱা যায়। এতিয়া বীজ আমি বনাব পাৰোঁ যে ধানত বনাব পাৰোঁ, আমি গমত বনাব পাৰোঁ, আমি মাকৈত বনাব পাৰোঁ, আমি বাজৰাত বনাব পাৰোঁ। আমি এতিয়া ৰিচেণ্টলি আমি বনাইছোঁ মিলেটৰ কথা ওলাই আছে, মিলেটত বনাব পাৰোঁ। গতিকে ছাবষ্ট্ৰেটটো কি দিছোঁ সেইটো ডাঙৰ কথা নহয়। আমাৰ কথা হ'ল যে এভেইলেবিলিটি ইন দেট এৰিয়া। আমাৰ এৰিয়াত কোনটো বেছি এভেইলেবল। আমাৰ ইয়াত যিহেতু ধান বেছি এভেইলেবল, আমি জেনেৰেলি অসমত আমি যি কৰোঁ ধানতে কৰোঁ। আৰু গতিকে আৰু ধানত ভাল হয় আৰু হুইটতো ভাল হয়। আমাৰ বহুতে বাহিৰৰ যিখিনি বীজ আহে হুইটত আহে, কিন্তু আমি দেখিছোঁ মোৰ আগৰ এক্সপিৰিয়েঞ্চ মতে আমি মাকত যদি কৰোঁ মাকতো খুব ভাল বীজ হয়। আৰু যদি এতিয়া আমি মিলেটছত কৰিব যাওঁ মিলেটছটো ভাল হ'ব, কাৰণ মিলেটছো চিৰিয়েলে হয়। কিন্তু মিলেটছ আমি যেতিয়া দিম আমাৰ এটা সুবিধা হয় যে মিলেটছৰ গ্ৰেইনবিলাক সৰু সৰু। আমি যেতিয়া ভাঙি পেলাই আমি স্পন দিম, স্পনিং কৰিম, বহুত বেলেগ বেলেগ পইণ্টত বহুত পইণ্টত টাচ কৰিব মাইচেডিয়ামটোৱে। সেইকাৰণে স্পন ৰানটো সোনকালে হ'ব। মিলেটছত হ'লে সৰু সৰু গ্ৰেইন কাৰণে বহুত পইণ্টত টাচ কৰিব, খেৰত যেতিয়া ছটিয়াই দিম আৰু সেই পটুৱে মাছৰুম গজিব। সেইকাৰণে সেইটো স্পন ৰান বেছি ফাষ্টাৰ হ'ব বেলেগতকৈ। আদাৰৱাইজ কোনটো ভাল হ'ব বুলি ক'বলৈ গ'লে কম্পেয়াৰ কৰা খুব দিগদাৰী। কিন্তু জেনেৰেলি আমি ধান আৰু আমি যিটো আমাৰ হুইট এই দুটাৰ ওপৰতে আমি টেষ্ট কৰিছোঁ। এই দুটাৰ ভিতৰত অলমষ্ট একেই আহে। আৰু মই এতিয়া নম্বৰ কথাত কুৱেশ্যনটো কওঁ আপোনাৰ যে কিমান দিন ৰাখিব পাৰি। গতিকে আমি পৰীক্ষা নিৰীক্ষা আমি লেবৰেটৰীত পাইছোঁ যে 2 মাহ ডেট অফ প্ৰডাকশ্যনৰ পৰা 2 মাহ আমি 2 মাহৰ ভিতৰত ইউজ কৰিব লাগে। 2 মাহৰ পিছততো আমি ইউজ কৰিব পাৰোঁ,
2 মাহ পিছত চাব যে স্পনৰ পেকেটৰ ভিতৰ ফালে হালধীয়া ৰঙৰ যোন কালাৰ ডেভেলপ হয় চাৰিওফালে সেইটো এটা ইণ্ডিকেশ্যন যে স্পনটো পুৰণা হৈছে 2 মাহতকৈ ক্ৰছ কৰি গৈছে সেইটো দিলে মাছৰুম হ'ব নোহোৱা কথা নাই কিন্তু মাছৰুমটো প্ৰডাকশ্যন কমিব যেনেকুৱা কিপিং কোৱালিটি কমি যাব বেছি দিন ৰাখিব নোৱাৰিম আৰু মাছৰুমৰ শ্বেপ এণ্ড চাইজটো বেয়া হৈ যাব মানে আমি ফ্ৰেছ স্পনৰ নিচিনা নহ'ব ঠিক আছে গতিকে যিমান পাৰি 2 মাহৰ ভিতৰত ইউজ কৰিব মানে মাছৰুমৰ স্পন ডেট অফ প্ৰডাকশ্যনৰ পৰা নিৰামিষভোজীসকলৰ মাজত অতিকৈ জনপ্ৰিয় খাদ্য সামগ্ৰী হৈছে কাঠফুলা ইফালে বহুসংখ্যক লোকে চৰা দামৰ বাবে মাছ মাংস খোৱাৰ পৰা বিৰত থাকিবলগীয়া হোৱা বাবে পুষ্টিহীনতাত ভোগা দেখা গৈছে কাঠফুলাত যিহেতু শাক পাচলিৰ তুলনাত অধিক পৰিমাণৰ পুষ্টি থাকে সেয়ে ইয়াক মাছ মাংসৰ বিকল্প হিচাপে ব্যৱহাৰ কৰিব পাৰি মানৱ দেহৰ বাবে প্ৰয়োজনীয় খনিজ পদাৰ্থসমূহ কাঠফুলাত পোৱা যায় ইফালে কাঠফুলাত থকা শ্বেতসাৰৰ পৰিমাণ কম হোৱাৰ বাবে ই বহুমূত্ৰ আৰু হৃদৰোগীৰ বাবে উপযোগী বিভিন্ন উপাদানৰে ভৰপূৰ কাঠফুলা হৈছে বিশেষ ঔষধি গুণ বিশিষ্ট খাদ্য সামগ্ৰী কাঠফুলাৰ ঔষধি গুণ আৰু এই খেতিৰ জৰিয়তে অসমত শিক্ষিত যুৱক যুৱতীসকলে পাব পৰা আত্মসংস্থাপন সম্পৰ্কে উদ্যান শস্য সঞ্চালকালয়ৰ সহকাৰী কৃষি সঞ্চালক মকিবুৰ ৰহমানে এনেদৰে জানিবলৈ দিয়ে কাঠফুলা বা মাছৰুম আমি যাক কওঁ সেইটো আচলতে প্ৰথমতে হ'ল কাঠফুলা আমাৰ স্বাস্থ্যৰ কাৰণে অতি উপকাৰী আৰু বৰ্তমান সময়ত কাঠফুলা আমাৰ যথেষ্ট মানুহৰ মাজত যথেষ্ট জনপ্ৰিয় হৈছে তাৰ কাৰণ হ'ল কাঠফুলাৰ উপকাৰিতা কাঠফুলা সহজে হজম হোৱা এবিধ পুষ্টিকৰ খাদ্য তাত বহুত ভিটামিন মিনাৰেল খনিজ লৱণ প্ৰটিন ইত্যাদি থাকে সেয়েহে কোৱা হয় যে কাঠফুলা বা মাছৰুম হৈছে কিং অফ দ্য ভেজিটেবল আৰু এটা মৌল কাঠফুলাত পোৱা যায় বিশেষকৈ যেটো আমাৰ অন্যান্য শাক পাচলিত নাথাকে সেইটো হৈছে ভিটামিন ডি বয়সৰ লগে লগে মানুহৰ যে কেলছিয়াম ক্ষয় হয় তাৰ কাৰণে কাঠফুলাত থকা ভিটামিনে ভালেখিনি এটো নিৰাময় কৰে কেলছিয়াম ক্ষয় হোৱাত ৰোধ কৰে আৰু এটা মৌল থাকে তাত সেলেনিয়াম বুলি সেলেনিয়ামটো একচুয়ালি হয় কি মানুহৰ যেটো বয়সৰ লগে লগে কোষবিলাক নষ্ট হয় বা ক্ষয় হয় হেতু ক্ষয় হোৱাৰ পৰা কাঠফুলাই ৰোধ কৰে এটো হৈছে স্বাস্থ্যজনিত উপকাৰিতা দ্বিতীয়তে কাঠফুলা হৈছে অতি কম ধন খৰচ কৰি কৰিব পৰা এটি লাভজনক ব্যৱসায় কাৰণ কাঠফুলাত বিশেষ একো ধন বিনিয়োগ কৰিব লগা নহয় শস্যৰ অৱশিষ্ট অংশৰ দ্বাৰা কাঠফুলা আমি সহজতে ঘৰতে আমি তৈয়াৰ কৰিব পাৰোঁ যাৰ বজাৰ মূল্যও আমি যথেষ্ট পাওঁ সেই কাৰণে মানুহে বিশেষকৈ গাঁও অঞ্চলত মহিলাসকলে কাঠফুলাক এটা অতি লাভজনক ব্যৱসায় হিচাপে তেওঁলোকে লৈছে সতেজ কাঠফুলাত 2.5 পৰা 3% আৰু শুকান কাঠফুলাত 20 পৰা 30% উচ্চমানৰ প্ৰটিন থাকে মানৱ দেহৰ বাবে অতিকৈ গুৰুত্বপূৰ্ণ ফলিক এচিড আৰু ভিটামিন বি কাঠফুলাত পোৱা যায় কাঠফুলা পটাছিয়াম আৰু সোডিয়ামৰ উৎস হোৱাৰ বাবে ই হৃদৰোগীৰ বাবে উপকাৰী উদ্যান শস্য সঞ্চালকালয়ৰ তৰফৰ পৰা অনুষ্ঠিত প্ৰশিক্ষণত এগৰাকী সমল ব্যক্তি হিচাপে উপস্থিত আছিল মাছৰুম ফাউণ্ডেশ্যন নামৰ সংস্থাৰ বৰষা কলিতা প্ৰশিক্ষণত উপস্থিত থাকি বৰষা কলিতাই এনেদৰে বুজাই দিয়ে এতিয়া আপোনাৰ আমি সকলোৱে জানো যে মাছৰুমটো হাই প্ৰটিন যেনেকৈ আপোনাৰ গাখীৰ মাংস সেইবোৰত প্ৰটিন থাকে মাছৰুম ইজ হাই প্ৰটিন আৰু আপোনাৰ মাছৰুম খেতি কৰোঁতে আপোনাৰ খুব বেছি কষ্ট নাই আৰু খুব বেছি আপোনাৰ খৰচ নাই এতিয়া আপুনি ধৰক গৰু পুহিলে গো পালন কৰিলে গৰু পোহাৰ পিছত আপোনাৰ খৰচা আছে মানুহ এজন লাগি থাকিব লাগিব নে নালাগে আপুনিতো ঘৰটো এৰি ক'তো যাব নোৱাৰে আপুনি কৰবাত গ'লে কাৰ্বক সাবস্টিটিউট থৈ যাব লাগিব কিন্তু মাছৰুমটো তেনেকুৱা নহয় আপুনি যেতিয়া মাছৰুম খেতিটো কৰিব ন আপুনি ৰাতিপুৱা ছিঙিলে বজাৰত দিলে দিয়াৰ পিছত আপুনি আপোনাৰ কাম হ'ব পুৱা এবাৰ আৰু সন্ধিয়া এবাৰ পানী দিয়া আৰু এটা বেগ বনোৱাৰ পৰা আপোনাৰ ওভাৰঅল সাইকেলটো 70 ডেজ 70 দিনৰ সাইকেল হয় আৰু এটো এটা হাই প্ৰটিন ফুড আৰু আমাৰ বিশেষকৈ বেছিভাগ মহিলাই মানে এই অনুষ্ঠানটোত আহিছে মই কওঁ আৰু যেটো আপোনালোকে ঘৰতে বহি কৰিব পাৰিব এতিয়া মাছৰুম আমি কিহেৰে কৰো সাবস্ট্ৰেটটো আমি বেসিক্যালি কি লওঁ ধান খেৰ লওঁ
ধান খেৰৰ উপৰিও আপুনি বেলেগো ল'ব পাৰে। বেচিকেলি আমাৰ ধান খেৰটো আমাৰ অতি সহজে পোৱা যায় কাৰণে আমি ধান খেৰটো লওঁ। আমি কোনো ধৰণৰ কেমিকেল ইউজ নকৰোঁ মাছৰুমত। বহুতে ধৰক ওয়েষ্টাৰ মাছৰুমত কেমিকেল ইউজ কৰিব। তো আমি ফুল্লি অৰ্গেনিক মাছৰুম আমি কাল্টিভেট কৰোঁ। অনলি কেমিকেল উই ইউজ লাইমষ্টোন এণ্ড ব্লেচিং। যেতিয়া আমি ধান খেৰটো আমি 12 ঘণ্টা পানীত ভিজাই থওঁ, তিয়াই থওঁ, তেতিয়া আমি লাইমষ্টোন আৰু ব্লিচিংটো আমি ইউজ কৰোঁ। আৰু যদি আপোনালোকে বইলিং নকৰে ন 24 আৱাৰ্ছ আপোনালোকে ভিজালেও হয়। যদি আপোনালোকে বইলিং নকৰে 24 ঘণ্টা ভিজালে হ'ব। তো আমি বেচিকেলি ক্লাষ্টাৰ ডেভেলপমেণ্ট মডেলত কাম কৰোঁ। ক্লাষ্টাৰ ডেভেলপমেণ্ট মডেল হ'ল য'ত মানে 25 গৰাকী মহিলা থাকিব। সেই 25 গৰাকীৰে এজনী হ'ব MDU মাছৰুম ডেমনষ্ট্ৰেশ্যন ইউনিট, 4 জনী হ'ব কমন প্ৰচেছিং ইউনিট আৰু 20 জনী হ'ব ইণ্ডিভিজুৱেল প্ৰচেছিং ইউনিট। তো এই মডেলটোত আমি কাম কৰোঁ। ঠাণ্ডাৰ দিনত বজাৰত কাঠফুলা উভৈনদী হৈ পৰাৰ বিপৰীতে গৰমৰ দিনত ইয়াৰ অভাৱ দেখা যায়। অৱশ্যে শুকান কাঠফুলাৰো আছে যথেষ্ট বজাৰ চাহিদা। মাছৰুম ফাউণ্ডেশ্যনৰ বৰষা কলিতাই সতেজ কাঠফুলাৰ পৰা তৈয়াৰ কৰিব পৰা ভিন্ন প্ৰকাৰৰ খাদ্য সামগ্ৰীৰ লগতে মূল্য সংযোজিত খাদ্য সম্পৰ্কে সোধাত এনেদৰে জানিবলৈ দিয়ে। আমি এতিয়া মানুহে ভাবে যে কাঠফুলা অকল আমি শুকান আৰু কেঁচাটো আমি ধৰক চব্জি কৰি খাওঁ, আৰু আপোনাৰ শুকানটো ধৰক শুকাই থ'লে যিটো আমাৰ চেল্ফ লাইফ 6 মাহ ধৰি মানুহে খায়। কিন্তু আমি কেঁচাটোৱে আমি ধৰক মাছৰুমৰ বিভিন্ন ধৰণৰ খাদ্য আমি বনাব পাৰোঁ। যেনেকুৱা মাছৰুমৰ খাৰ বনাব পাৰোঁ, মাছৰুমৰ পায়স, মাছৰুমৰ পকৰি, তাৰপিছত মাছৰুমেৰে আমি টেঙা বনাব পাৰোঁ। এখন ধুনীয়া অসমীয়া থালিত য'ত আমি মাছৰুমটো ইনক্লুড কৰিব পাৰোঁ। এতিয়া আমি ধৰক মাছৰুমৰ গুড়িটো বহুতে কাটি পিনে পেলাই দিয়ে, সেই মাছৰুমৰ গুড়িটোৰে আমি মাছৰুম কেণ্ডি বনাই আছোঁ, যিটো আমাৰ বহুত পুষ্টিকৰ। সকলো ল'ৰা ছোৱালীয়ে এতিয়া আমাৰ বজাৰত চকলেট পায়, কিন্তু চকলেটটোত কিমান কি প্ৰটিন আছে সেইখিনি নাজানে। কিন্তু সেই মাছৰুমৰ যিখিনি আমি কেণ্ডি তৈয়াৰ কৰিছোঁ সেইটোত আমি তাৰ কিমান প্ৰটিন সেইখিনি আমি জানো। তো সেইটো এটা হ'ল পুষ্টিকৰ খাদ্য। আৰু এতিয়া আমি খাওঁ যে মাছৰুম ম'ম', মাছৰুম চিঙৰা, মাছৰুমৰ পৰা ভুজিয়া, এইবোৰ বহুত ধৰণৰ বস্তু আমি মাছৰুমৰ ভেলু এডেড প্ৰডাক্ট হিচাপত আমি বনাইছোঁ আৰু আমি ধৰক বজাৰখনত আমি বিক্ৰী কৰিব পাৰোঁ। ভেলু এডেড প্ৰডাক্ট বুলি আমাৰ এটা নিজৰে এটা ষ্টাৰ্টআপ আছে, মাছৰুম সলিউশ্যন বুলি। তাৰে বাইদেউ এগৰাকী আছে, প্ৰপাৰ্টাৰশ্বিপ নিকুমণি বৰুৱা, তেখেত এজনী অভিনেত্ৰী হয়। সেই বাইদেউৰে আমাৰ বিভিন্ন ধৰণৰ ভেলু এডেড প্ৰডাক্ট বনাই আছে। আৰু আমাৰ ষ্টাৰ্টআপটোৰ এটা আমাৰ ইন'ভেশ্যন হৈছে মাছৰুম কেণ্ডি, যিটো আমি ৰিচেণ্টলি আমি হয়তো মাৰ্চ এপ্ৰিলত আমি মাৰ্কেটত লঞ্চ কৰিম। আমি ডিছপ্লেৰ কাৰণে কিছুমান ট্ৰেড ফেয়াৰত, আমি নাবাৰ্ডৰ ট্ৰেড ফেয়াৰ বা আমাৰ এতিয়া এখন ট্ৰেড ফেয়াৰত চানমাৰীত হৈ আছে, সেইবোৰত আমি ডিছপ্লে কৰিছোঁ মাছৰুমৰ কেণ্ডিটো। কিন্তু আমাৰ মাৰ্কেটত আমি লঞ্চ কৰিম বাই দিছ ইয়াৰ এপ্ৰিল। কাঠফুলাৰ খেতি কৰিবলৈ আৱশ্যকীয় বস্তুসমূহ হ'ল ধান খেৰ নতুবা নৰা, ডাঙৰ কেৰাহী এটা, 40 ইঞ্চি বহল 60 ইঞ্চি দীঘল পলিথিনৰ মোনা, পানী ছটিয়াবৰ বাবে পাত্ৰ আৰু কাঠফুলাৰ বীজ। ইয়াৰে ভিতৰত কাঠফুলাৰ বীজৰ বাহিৰে বাকী আটাইখিনি সামগ্ৰী সহজে যোগাৰ কৰি ল'ব পাৰি। কাঠফুলাৰ বীজ নিৰ্ভৰযোগ্য উৎসৰ পৰাহে সংগ্ৰহ কৰা উচিত। কাঠফুলাৰ খেতি কৰিবলৈ ধান খেৰ নতুবা নৰাখিনি চুটি চুটিকৈ কাটি লৈ 1 ৰাতি পানীত তিয়াই ৰাখিব লাগে। পিছদিনা পানীখিনি পেলাই ভিজা খেৰখিনি আধা ঘণ্টামান উতলা পানীত সিজাই পানীখিনি নিগৰাই খেৰখিনি ঠাণ্ডা হ'বলৈ মজিয়াত মেলি দিব লাগে। 40 ইঞ্চি বহল আৰু 60 ইঞ্চি দীঘল পলিথিনৰ মোনা এটাত ভৰাবলৈ 1 কিলোগ্ৰাম খেৰৰ আৱশ্যক। উতলাই ঠাণ্ডা কৰি লোৱা খেৰখিনিৰে পলিথিনৰ মোনাত 4-5 ইঞ্চি তৰপ একোটা কৰি তাৰ ওপৰত এমুঠি বীজ সিঁচি তাৰ ওপৰত পুনৰ খেৰেৰে এটা তৰপ কৰি বীজ সিঁচিব লাগে। এনেদৰে মোনাটোত 4-5টা তৰপ কৰিব পাৰি। ওপৰৰ তৰপটো পাতলকৈ খেৰেৰে ঢাকি মুখখন বান্ধি মোনাটোৰ চাৰিওফালে কিছুমান সৰু সৰু ফুটা কৰি 2 সপ্তাহ ছাঁত ৰাখিব লাগে। 2 সপ্তাহ পিছত কাঠফুলাৰ পৰা সৃষ্ট বগা সূতাৰ দৰে আৱৰণে খেৰখিনি বান্ধি পেলাব। তেনে অৱস্থাতে মোনাটো খুলি দৈনিক 2-3 বাৰ পানী ছটিয়াব লাগে। 5-6 দিনৰ পিছৰ পৰা প্ৰতি সপ্তাহৰ মূৰে মূৰে পৈণত কাঠফুলা চপাব পাৰি। ব্যৱসায়িকভাৱে কাঠফুলাৰ খেতি কৰিবলৈ এনেদৰে এখন কৰ্মসূচী তৈয়াৰ কৰি ল'ব লাগে, যাতে বছৰৰ 9 মাহে ভিন্ন প্ৰকাৰৰ কাঠফুলা উৎপাদন কৰিব পাৰি। উদ্যান শস্য সঞ্চালকালয়ৰ দ্বাৰা আয়োজিত কাঠফুলাৰ প্ৰশিক্ষণত কাঠফুলা উৎপাদনৰ ব্যৱহাৰিক পদ্ধতি সম্পৰ্কে জ্ঞান দিয়া হয়। এতিয়া আমি এই পলিথিন বেগটো আমি প্ৰথমতে
তাৰ পিছফালে য'ত চিলাইটো থাকে পলিথিন বেগটোৰ সেইখিনি ঠাইত আমি শাৰী যেনেকৈ কচাই মহিলাবিলাকে আমি ঠিক তেনেধৰণে এনেকৈ সৰু সৰুকৈ মটুকি ল'ম গোটেই হেৰিখিনি তল চাইডটো মটুকি লৈ ইয়াত যিটো চিলাই থাকে ঠিক চিলাইটোৰ তলত আমি ৰাবাৰ বেণ্ডেৰে টাইটকৈ মেৰিয়াই ল'ম এনেকৈ বা ৰছীৰেও বান্ধিব পাৰি ইয়াত আমি ৰাবাৰ বেণ্ড থাকিলে অলপ বান্ধোতে সুবিধা হয় এইটো বান্ধি ল'লোঁ এতিয়া এই গোটেই পলিথিন বেগটো আমি উভতাই ল'ম এই কাৰণে উভতাই ল'ব লাগে যাতে আমাৰ যিটো গাঁঠি দিলোঁ এই গাঁঠিটো যাতে খুলি নাযায় পিছত চিলিণ্ডাৰত খেৰখিনি প্ৰেছ কৰোঁতে তাৰপিছত আমি কাটিং খেৰ যিখিনি আছিল আমাৰ তিয়াই থোৱা যিখিনি ষ্টেৰিলাইজ খেৰ আছিল সেই খেৰখিনি লাহে লাহে ইয়াত ধুনীয়াকৈ মিলাই দিম প্ৰথম তলত এটা খেৰৰ লেয়াৰ দিম যাতে এইটো 3 পৰা 4 ইঞ্চি লেয়াৰ হয় 3-4 ইঞ্চি লেয়াৰ এটা দিলোঁ দি ইয়াত অকণমান পলিথিনটো ধৰতে এটা হেৰি আছে যাতে এই নখকেইটা ইয়াত লগাব নালাগে নখকেইটা লাগিলে কি হয় কেতিয়াবা পলিথিনটো ফাটি যোৱাৰ চান্স থাকে তাৰ কাৰণে আমি বুঢ়া আঙুলি আৰু তৰ্জনী আঙুলিৰ মাজেৰে এই ধৰণে চেপি ধৰিব লাগে যাতে পলিথিনটো ধৰিলেও পলিথিনটো ফাটি নাহে এতিয়া ইয়াত আমি বীজ দিম আমি বীজ দিয়াৰ কাৰণে কি হয় এই গোটেই খেৰ এই বেগটো যিটো চিলিণ্ডাৰ হয় এইটোত আমাক শুকান খেৰ লাগে 1 কেজি 1 কেজি শুকান খেৰটো যেতিয়া তিয়াম প্ৰায় 3.5 কিলোমান ৱেট হয় আৰু ইয়াত বীজ লাগে আমাক 3% বীজ মানে 1 কেজি যদি কাটিং গ্ৰাছ হয় তেতিয়াহ'লে ইয়াত বীজ আহিব 100 গ্ৰাম অৰ্থাৎ 1 কেজি কাটিং গ্ৰাছ আমি ইয়াতে এই বেগটোত ধৰিব ইয়াত আমি 100 গ্ৰাম বীজটোক 4 ভাগ কৰি ল'ম প্ৰতিটা লেয়াৰত আমি প্ৰায় 25 গ্ৰামকৈ আমি ইয়াত দিম আৰু বীজখিনি আমি এনেধৰণে দিম পলিথিন বেগটো একেবাৰে কাষৰ আহিব লাগিব মাজত নহয় আমি এনেকৈ ধুনীয়াকৈ কাষে দি যাম দি তাৰপিছত আকৌ খেৰ দিম এতিয়া আমি শেষৰটো লেয়াৰ পাইছোঁ আমি 4 নম্বৰ লেয়াৰটো দিছোঁ আমি 4 নম্বৰ বাৰ আমি বীজখিনি সিঁচি দিয়াৰ পিছত ইয়াৰ ওপৰত আকৌ এটা খেৰৰ লেয়াৰ দিব লাগিব জোঙা কিবাডাল দিছে এই ফুটা কৰাৰ এই বাঁহৰ সেইটো ৰ'ব আপুনি কি এনেকৈ আমি আটাইতকৈ মন কৰিবলগীয়া কথা এইখিনি সময়ত যেতিয়া আমাৰ খেৰখিনি গোটেইখিনি দিয়া হয় যেতিয়া আমি বেগটোৰ মুখখন বান্ধিম এই সময়খিনিত কি হয় যদি আমি ভালকৈ ইয়াত ফুটা নকৰোঁ তেতিয়া দুটা প্ৰব্লেম হয় 1 নম্বৰ মাইচেলিনটো যেতিয়া গ্ৰ' কৰিব যেতিয়া বীজখিনিয়ে গোটেই বেগটোত মাইচেলিন গ্ৰ' কৰিব ইয়াক যদি ফ্ৰেছ এয়াৰ নাপায় ইয়াত বন্ধ কৰি দিয়াৰ পিছত আমি ফুটা কৰি দিব লাগে ইয়াত ফুটাটো কৰাৰ কাৰণ দুটা 1 নম্বৰ কাৰণটো হৈছে মাইচেলিনখিনিক ফ্ৰেছ অক্সিজেন লাগে অক্সিজেন নাপালে সিহঁত গ্ৰ' নকৰিব 2 নম্বৰ কাৰণ আমি যেতিয়া প্ৰেছ কৰিম এই প্ৰেছটোত যদি ইয়াত ফুটা নকৰোঁ তেতিয়া এয়াৰটোৰ বেগটো ফাটি যাব এই দুটা কাৰণৰ কাৰণে আমি ইয়াত হেৰি কৰিব লাগে এতিয়া আমি গোটেই বেগটোত ঠায়ে ঠায়ে ফুটা কৰি দিম এনেকৈ গোটেই বেগটোত এনেকৈ ফুটা কৰি দিম তাৰপিছত আমি বেগটো এটা সাইডৰ পৰা ইউনিফৰ্মলি এনেকৈ আমি ধৰি যাম ধুনীয়াকৈ ধৰি যাম যেতিয়া প্ৰেছ কৰিম আমি ওপৰৰ হাতখন অকণমান ঢিলা কৰি দি এয়াৰটো ওলাই যাব দিম আৰু এনেকৈ প্ৰেছ কৰিম
পেষ্ট কৰিম আৰু এইটো টানিম পলিথিনটো টানিব লাগে যাতে ই কম্পেক্ট হয় আমি প্ৰেছাৰ দি যাম আৰু পলিথিনটো অকণমান টানিম তাৰ ঘূৰাই ঘূৰাই ইয়াক টানিব লাগিব এনেকৈ ৰাবাৰ বেণ্ডটো বান্ধোতে সদায় মন কৰিব লাগে দুটা পেচ আমি তলত দি শেষত মূৰটো এনেকৈ মুটুকি দিব লাগে যাতে খুলি নাযায় আৰু বাহিৰৰ পৰা যাতে কোনো ধৰণৰ পোক পৰুৱাই হওক বা কিবা বতাই হওক ওপৰৰ পৰা যাতে সোমাই খেৰখিনি শুকাই নিদিয়ে এতিয়া আমাৰ চিলিণ্ডাৰটো ৰেডি হৈ গ'ল প্ৰশিক্ষণৰ মাজতে কাঠফুলাৰ প্ৰশিক্ষণ সম্পৰ্কে সোধাত গোমা উপাধ্যায় কৰবী সোণোৱাল আৰু মণিকা বেজবৰুৱাৰ উত্তৰ আছিল এনেধৰণৰ এইবাৰ মোৰ আগ্ৰহ মানে ইচ্ছা আৰু অলপ সৰহকৈ কৰোঁ বুলি এদিন ছাৰক লগ পালোঁ হঠাতে আহি বীজ ল'বলৈ আহোঁতে ছাৰে কৈছে আপুনি যদি আগ্ৰহী ট্ৰেইনিংটো আমি দিওঁ আহি যাওক তেতিয়া আকৌ ফোন কৰি ছাৰে আকৌ আমুক দিনক আহক তেনেকৈ ক'লে 21 তাৰিখৰ পৰা ট্ৰেইনিং মই আহি এতিয়া আজি কিমান তৃতীয় দিন হ'ল নেকি একদম খুবেই ভাল লাগিছে আৰু ইমান ধুনীয়াকৈ বুজাইছে ইয়াত ছাৰহঁতে 21 জানুৱাৰীৰ পৰা যিটো 24 জানুৱাৰীলৈকে আমাক মানে ট্ৰেইনিং দিছে বহুত শিকি ভাল লাগিছে আমাৰ প্ৰেক্টিকেল দিছে থিয়ৰী দিছে আৰু কেনেকৈ আমি ইয়াত প্ৰেক্টিকেলত খেৰ কাটিব লাগে খেৰৰ লগত খেৰ কাটি কৰি আমি কেনেকৈ তিয়াব লাগে আৰু তিয়াওঁতে কি দিব লাগে চূণ পানী দিব লাগে আৰু চিলিণ্ডাৰ বনাওঁতে কেনেকৈ পেকিং কৰিব লাগে ফুটা কৰিব লাগে তাৰপিছত আকৌ বস্তুটো ডাকঘৰত কেনেকৈ ৰাখিব লাগে সকলোবিলাক শিকাইছে আমাৰ এই ট্ৰেইনিংটোত বহুত ভাল লাগিছে মানে ভাবিছোঁ চবে কয় যে মাছৰুমটো বহুত বেয়া হয় তাৰ পৰা বহুতখিনি বেমাৰ হয় চাওঁ তো মাছৰুমটো আমি আগৰ পৰাই খাওঁ আৰু মাছৰুমৰ প্ৰিয় হয় আৰু মাছৰুমত আমাৰ A, B, C ভিটামিন সকলোৱে পোৱা যায় আৰু ডক্টৰে বহুতে কয় যে মাছৰুমৰ কাৰণে মাছ মাংস যিখিনি আমাৰ উপকাৰিতা নাই সিমানখিনি আমাৰ মাছৰুমত আছে ধৰক এজন মানুহে বয়সস্থ মানুহ যাৰ 60 বছৰ হৈ গৈছে 70 বছৰ হৈ গৈছে তেখেতে মাছ মাংস খাবলৈ নিবিচাৰে হয়তো তেখেতে হাৰ্টৰ পেচেণ্ট হ'ব পাৰে তেখেতে প্ৰেছাৰ হাই প্ৰেছাৰ থাকিব পাৰে ব্লাড ষ্ট্ৰং থাকিব পাৰে তেতিয়া কি হয় মাছৰুম যদি খায় আমি নানান ধৰণৰ চব্জি বনাই খাব পাৰোঁ যে মাছৰুমটো এইটো নহয় যে অকল আলু পিঁয়াজৰ লগতে খাব পাৰি হয়তো আমি গাখীৰৰ তাতে ইউজ কৰিব পাৰোঁ আদা ৰচুন তাৰ পিছত আমি যদি তাতে বিট ইউজ কৰোঁ গাজৰ ইউজ কৰোঁ গোটেইখিনি মিক্সিত মাৰি যদি সম্পূৰ্ণ এটা চব্জি বনাই খাওঁ ন তাৰ পৰা আমি বহুতখিনি হেল্ডি পোৱা যায় किसान भाइयों गांठ बांध लो बात बहुत है काम की समृद्धि के पैगाम की मिट्टी के मिजाज को समझो मिट्टी के हर राज को समझो मिट्टी की तुम जांच कराओ मुफ्त सॉइल हेल्थ कार्ड ले जाओ कभी मुनासिब बीज लगाओ सही किस्म की खाद ले आओ जितनी जरूरी उतनी डालो सही मात्रा खुद पहचानो इसको अपना मंत्र बना लो मिट्टी की सेहत तो जानो बात बहुत है काम की कम लागत अधिक वरदान की किसान भाइयों गांठ बांध लो आज ही मिट्टी की जांच कराएं राज्य सरकार के कृषि अधिकारी से संपर्क करें और मुफ्त में सॉइल हेल्थ कार्ड पाएं कृषि और किसान कल्याण मंत्रालय द्वारा किसान हित में